পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা এই সংবাদ মেলখন আমি যিখন আয়োজন কৰিছোঁ, ইয়াৰ মূল বিষয় দুটা। প্ৰথম কথাটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ কাষত অসম চৰকাৰৰ আবকাৰী বিভাগে যি মদৰ দোকান খোলাৰ লাইচেন্সখন প্ৰদান কৰিছে, আচলতে অত্যন্ত লজ্জাজনক কথা। এই আবকাৰী বিভাগৰ যিগৰাকী মন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়া, আপোনাক মই অকমন্য বুলি কৈছোঁ যে আপুনি যিখন বিশ্ববিদ্যালয়ত নিজে পঢ়ি আহিছে, যিখন বিশ্ববিদ্যালয়ৰ চৌহদত আপুনি সময় পাৰ কৰিছে শিক্ষা জীৱনৰ, তাৰ পাছত আপুনি সেই বিশ্ববিদ্যালয়খনৰ চৌহদৰ কাষতে যেতিয়া মদৰ দোকান খুলিবৰ কাৰণে আপুনি কেইটামান পইচা ঘটিবৰ কাৰণে, টেক্স পাবৰ কাৰণে যেতিয়া মদৰ দোকান খুলিবৰ কাৰণে আপুনি অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে, আচলতে আপুনি লাজ পাব লাগে। আপুনি লাজ পাব লাগে যে আপুনি নিজে পঢ়ি অহা শিক্ষানুষ্ঠানখনৰ আপুনি পৰিৱেশটো আপুনি কল্পনা কৰিব পৰা নাই যে এই বিশ্ববিদ্যালয়খনৰ এখন দেশৰ ভিতৰত অগ্ৰণুৱা এখন বিশ্ববিদ্যালয়ৰ চৌহদৰ কাষত যেতিয়া এখন মদৰ দোকান খোলা হ'ব, তাৰ পাছত সেই বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰ চৰাত কি এটা পৰিৱেশৰ সৃষ্টি হ'ব ভৱিষ্যতে, সেইটো বস্তু আপুনি চিন্তা কৰিব পাৰিছেনে? আৰু এই বিষয়টোৰ ওপৰত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ। আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰক। আপুনি শুই আছে, আপুনি মুখ্যমন্ত্ৰী হৈ থকাৰ অৱস্থাত আপোনাৰ যিবিলাক বিভাগ, আপোনাৰ বিভাগবিলাকৰ ভিতৰ চৰাত আচলতে কি হৈ আছে আপুনি নাজানে। আপুনি শয়নে সপোনে দিঠকে যেতিয়া আপুনি অনবৰতে গৌৰৱ গগৈৰ সপোন দেখি আছে, আচলতে আপুনি বাস্তৱলৈ আহক। আপুনি বাস্তৱলৈ আহি অসমৰ বাস্তৱ পৰিৱেশটো আপুনি লক্ষ্য কৰক যে অসমত আপোনাৰ মন্ত্ৰীবিলাকে নিজৰ নিজৰ বিভাগসমূহ কেনেকৈ চলাই আছে। আপুনি নিজেও কটন বিশ্ববিদ্যালয়ত এসময়ত ছাত্ৰ একতা সভাৰ দায়িত্বত আছিলে। আপুনি শৈক্ষিক সমাজৰ পৰিস্থিতি পৰিৱেশটো আপুনি জানিব লাগে। কিন্তু আপোনাৰ চৰকাৰৰ, আপোনাৰ আবকাৰী বিভাগৰ, আপোনাৰ অতি ঘনিষ্ঠ মন্ত্ৰী এই অকমন্য অতুল বৰাই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত মদৰ দোকান খুলিবলৈ লাইচেন্স দিয়ে, আচলতে তেওঁৰ জ্ঞানৰ নমুনাৰ ওপৰত আমাৰ প্ৰশ্ন হৈছে। গতিকে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীৰ আমি ডাইৰেক্টলি ইনভলভমেণ্ট বিচাৰিছোঁ। তেখেতে এই বিষয়টোৰ ওপৰত বিচাৰ কৰক আৰু অনতি পলমে এই মদৰ লাইচেন্সখন ডাইৰেক্ট কেঞ্চেল কৰিব লাগে। কাৰণ বিশ্ববিদ্যালয় শিক্ষা অনুষ্ঠানৰ আশে পাশে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱনৰ ব্যৱস্থা যাতে নহয়, মদৰ দোকান যাতে নহয়, এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰিবৰ কাৰণে আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা দাবী জনাইছোঁ। এতিয়া দ্বিতীয়তে, অসম চৰকাৰে অসমত 10খন আদৰ্শ চৰকাৰী মহাবিদ্যালয় খোলাৰ কাৰণে যুঁজা চলাইছে। ভাল পাইছোঁ, অসমত আদৰ্শ মহাবিদ্যালয় খুলিব চৰকাৰে, সেইটো ভাল পাইছোঁ আমি। কিন্তু কথাটো হৈছে অসমত ইমানেই নিবনুৱাৰ সমস্যা, শিক্ষিত নিবনুৱাই দিনক দিনে অসমত যি এটা জ্বলন্ত এটা সমস্যাত পৰিণত কৰিছে, তেনেকুৱা অৱস্থাত এই গভৰ্ণমেণ্ট মডেল কলেজবিলাকত যিটো ফেকাল্টি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত এই অসম চৰকাৰে, বিজেপি চৰকাৰখনে 50% শিক্ষক ৰিটায়াৰ্ড শিক্ষকসকলক তেওঁলোকে নিযুক্তি দিবৰ কাৰণে যুঁজা চলাইছে। যেতিয়া এই ৰিটায়াৰ্ড শিক্ষকসকলক আপোনালোকে নিযুক্তি দিব 50% শিক্ষক হিচাপে, আমাৰ অসমৰ যিসকল ফ্ৰেছ গৱেষক ছাত্ৰ ছাত্ৰী আছে, নিবনুৱা আছে শিক্ষিত আমাৰ যিসকল ফ্ৰেছ, তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব? গতিকে অসম চৰকাৰে আমাৰ শিক্ষিত নিবনুৱাসকলৰ, বিশ্ববিদ্যালয়ত পঢ়ি থকা গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটোৰ দিশে চিন্তা কৰি যি 50% ৰিটায়াৰ্ড শিক্ষকক, অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়াৰ যি এটা পৰিকল্পনা হাতত লৈছে, এই পৰিকল্পনাটো আপোনালোকে সলনি কৰি 100% ছাত্ৰ ছাত্ৰী, যিসকল আমাৰ শিক্ষিত নিবনুৱা, আমাৰ গৱেষক ছাত্ৰ ছাত্ৰী, তেওঁলোকক যাতে এই চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত নিযুক্তি প্ৰদান কৰিবৰ কাৰণে যুঁজা চলায়, সেইটো আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা আপোনালোকক দাবী জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি অনুৰোধ জনাইছোঁ, আপুনি অসমৰ যি বাস্তৱ ছবি, অসমৰ যি বাস্তৱ সমস্যা, অসমৰ ৰাজহুৱা জীৱন, শিক্ষা জীৱন আৰু সমাজত যিবিলাক ঘটি আছে, আমাৰ অসমৰ জনসাধাৰণৰ যিবিলাক সমস্যা, এই সমস্যাসমূহত আপুনি মন দিয়ক। আপুনি গৌৰৱ গগৈৰ যি আপোনাৰ ভোটে খেদি ফুৰিছে, সেই ভোটক আপুনি
বেজ লগাই হ'লেও আপুনি নাইকিয়া কৰক আপুনি বাস্তৱ অসমত ঘূৰি আহক আপুনি গৌৰৱ গগৈ পিছত লাগি লাভ নাই আপুনি বাস্তৱ অসমত আহি আপুনি অসমৰ সমস্যাসমূহ সমাধান কৰক অসমৰ ৰাইজৰ সময়ত অসমৰ ৰাইজৰ বিপদৰ লগত থাকি অসমৰ ৰাইজৰ সমস্যা সমাধান কৰক আৰু শিক্ষা জগতত কি হৈ আছে আপোনাৰ আবকাৰী বিভাগটোত কি হৈ আছে অকণমান অতুল বৰাক আপুনি খবৰ লওক